কাম বেক টু মাই চেনেল গাইজ। আজি মানে এই জাষ্ট শুই উঠিছোঁ অলপ আগত, মুখখন ধুই চাহ লাল চাহ একাপ খাই বিস্কুটেৰে ওলাইছোঁ যাব। মানে মোৰ বাইকখন ছাৰ্ভিচিঙৰ কাৰণে যাওঁ, জালুকবাৰীত আছে, তাত যাম। তাতে গ'লে মানে কি হ'ল, ছাৰ্ভিচিঙৰ কাৰণে টাইম লোৱা আছে, এপইণ্টমেণ্ট 10টা বজাত। তো মই উঠিলোঁ 8টা বজাত, সেইকাৰণে তাড়াতাড়িকৈ সুদা লাল চাহ আৰু বিস্কুট খাই ওলালোঁ। তো আহি পালোঁৱে, মই জালুকবাৰী আহি পালোঁ। এতিয়া মানে বহুত বেয়া হৈছে বাইকখনৰ, মানে বহুতেই প্ৰব্লেম। 15-20 হাজাৰ টকামানৰ বিল উঠিব চাগে, ভয়ে লাগি আছে মানে। কিন্তু উপায় নাই, আহিব মানে এতিয়া কণ্ডিশ্যন বেয়া হৈ গৈছে। বহুত আপ ডাউন হৈ থাকেতো, মোৰ ঘৰৰ পৰা আপ ডাউন হৈ থাকে। তাতে আৰু ৰাস্তাটো ইমান বেয়া, আপোনালোকে গমেই পায়, চাৰিআলিৰ ৰাস্তাটো ইমান ঘাটিয়া, মানে সেইখিনি কি ক'ম আৰু। আমাৰ নিচিনা মানুহৰ কাৰণে এই সমস্যা, চবফালে মানে সমস্যাই সমস্যা। তো আহি পালোঁ মই এইটো জালুকবাৰী, মানে অলপমান ফ্লাইঅভাৰখন পাৰ হৈ অলপমান আহিলেই পায়, মছজিদটোৰ অপজিট ছাইডে চিৰাগ হেৰি বুলি আছে এইখন, ইয়াতে ছাৰ্ভিচ চেণ্টাৰটো আছে। মই ইয়াৰ পৰাই লৈছিলোঁ গাড়ীখনো, বাইকখন ইয়াৰ পৰাই লৈছিলোঁ, চিৰাগ হেৰিৰ পৰা, এমফিলৰ পৰা। তো আহিলোঁ মই, এতিয়া 10টা বাজিছে, 10টা বজাত আহি পাইছোঁ। চাওক, মানুহ চানুহ বেছি নাই, মানে আহি পাইছে ধৰক, কিন্তু ইমান বেছি হেৰি অহা নাই বাইক। তো জল্দি হ'লে ভাল হয় আৰু। তো আহি পিনে মই দিলোঁ কি কি বেয়া হৈছে, মোৰ ডিটেইলছখিনি, তাৰপিছত আৰু কি কি ঠিক কৰিব লাগিব সেইখিনি ক'লোঁ। তাৰপিছত আৰু মানে কি কয়, মোৰ বুকিংটো চালে। এতিয়া চাওক, মানুহ আহিছে, কাম কিছুমানে ষ্টাৰ্ট কৰিছে, আৰু মানে ভিতৰত ধৰক আগৰে কাম কৰা গাড়ীবিলাক আছিলে সেইবিলাক ছাইড কৰিছে। তো এতিয়া মোৰ গাড়ীখন লাইনত লাগিলে বহুত সময় ৰখিবলগীয়া হ'ল। কিন্তু মই 10টা বজাতে আহি পাইছিলোঁ, এতিয়া মোৰ গাড়ীখন উঠিছে 1টা বজাত, মানে এতিয়া টাইম 1টা বাজিলে। তো উঠাৰ পিছতে লগে লগে ক'লে কি লাঞ্চ টাইম বোলে, এতিয়া লাঞ্চ কৰিব যায় তেওঁলোকে, তো 2টা বজাৰ পৰাহে কাম কৰিব। মানে গোটেই দিনটো ৰখি থাকোঁতেই গ'ল মোৰ আজি। আৰু চাওক, ৰখি থাকোঁতে হঠাৎ বৰষুণ আহিলে, ক'ৰ পৰা ইমান জোৰে বৰষুণ আহিলে গমেই পোৱা নাই। ৰ'দ মানে ইমান দি আছিলে, তথাপিও বৰষুণ। তো লাঞ্চ কৰি আহিলে তেওঁলোকৰ বাৰু লাঞ্চ কৰিব লাগিব দিয়কচোন। কিন্তু মই ৰাতিপুৱা 10টা বজাতে আহি পাইছিলোঁ, 8টা বজাত তাৰ পৰা ওলাইছোঁ, 8:30 9টাত ওলাইছোঁ, 10টা বজাত আহি পাইছোঁ। 10টা বজাত আহি মই 10টা নহয়, 9:30 মানতে আহি পাইছোঁ। 9:30 মানৰ পৰা এতিয়া 2টা বজালৈ ৰখি আছোঁ, গাড়ীখন উঠোৱাই নাই, নাজানো আৰু। তাৰপিছত এতিয়া এই চাওক, মোৰ মানে সন্মুখৰ হেৰিটো কি কয়, চকেট জাবৰটোৰ লেফ্ট ছাইডত, তাতে মানে লিক হৈ আছিলে হেৰিটোৰ। মই চাৰিআলিত ঠিক কৰিছিলোঁ এবাৰ, তথাপিও মানে কি যে ঠিক কৰি দিলে একো গমেই নাপালোঁ, লিক হৈ আছে। এখেতে কৈ আছে যে ইয়াতে বোলে অইলেই নাই। তো সেইটো চেঞ্জ কৰিলোঁ। তাৰপিছত মোৰ ব্ৰেকছৰ প্ৰব্লেম আছে, হেডলাইটটোৰ প্ৰব্লেম আছে, আৰু চেল্ফত ষ্টাৰ্ট নহয়, মানে চেল্ফটোও প্ৰব্লেম আছে, সেইটোও ঠিক কৰিব লাগিব। এই চেল্ফৰ হেৰিটোতে মানে সেইটোতে বোলে কিবা চেল্ফৰ কিবা এটা ভাঙিছে বুলি কৈছে, সেইটো ঠিক কৰিলে বোলে 5000 লাগিব। এতিয়া মানে মাথা চাথা ঘূৰাই গৈছে মোৰ, 5000 সেই বস্তুটো ঠিক কৰোঁতেই লাগিব বোলে, আৰুতো বাকী আছেই। এইটো চাওক, ব্ৰেকটোও মানে নোহোৱা হৈ গৈছে, আগৰ ব্ৰেক পিছৰ ব্ৰেকটো বাৰু নতুনকৈ লগাইছিলোঁ, কিন্তু মানে ঢিলা হৈ গৈছে। আৰু ৰাস্তাটো আপোনালোকে দেখাই পায় মোৰ ভিডিঅ'বিলাকত। আৰু এতিয়া বৰষুণৰ বতৰ, একদম মানে কি লেতেৰা হৈ যায়, গাড়ী ধুই চুই নিয়াৰ পিছতো মানে উপায় নাই আৰু কি ক'ম। গাড়ী এনেকৈ মেইনটেইন কৰিব নোৱাৰি ডেইলি চলাই থাকিলে। এইটো চাওক, হেডলাইটটোৰ মানে এই যোৱাকালি কি কপাল বেয়া, যোৱাকালি এই মিটাৰ বক্সৰ সেইডাল মানে ছিঙি থাকিলে তাঁৰডাল, তো সেইডাল হেৰি কৰিলে, এইটো বস্তুটো ভাঙিছে। এইটো ভাঙাৰ কাৰণে, ব্লক নে কি কয়, এইটো ভাঙাৰ কাৰণে মানে মোৰ হেৰিটো এই চেল্ফটো ষ্টাৰ্ট নহয়। তো এইটো চেঞ্জ কৰি দিলোঁ, এইটো চেঞ্জ কৰিলে 4800 কিবা চামথিং লৈছে। মবিল চবিল চেঞ্জ কৰিলোঁ, আপোনাৰ বহুতেই কাম। মই কি কৰিলোঁ, মবিল চেঞ্জ কৰিলোঁ, চকেট জাবাৰ হেৰি কৰিলোঁ, চেল্ফৰ ব্লক হেৰিটো বদলালোঁ, তাৰপিছত ব্ৰেকছো বদলালোঁ ফ্ৰণ্ট ছাইডৰ, তাৰপিছত হেডলাইটটো ঠিক কৰিলোঁ। মানে বহুতেই প্ৰব্লেম হৈছিলে বাইকখনৰ। 3 মাহমান আগত ঠিক কৰিছিলোঁৱে বাৰু, কিন্তু সেইটো কি হ'ল, মানে মই শ্ব'ৰুমৰ বাহিৰত ঠিক কৰিলোঁ। মেইন প্ৰব্লেম সেইটোৱে, চব বস্তু মানে গাড়ীৰ শ্ব'ৰুমৰ বাহিৰত কৰিবই নালাগে। আৰু কিন্তু এটা বস্তু কি প্ৰব্লেম, মানে শ্ব'ৰুমত কৰিলে আপোনাৰ সৰু এটা কামৰ কাৰণেও তেওঁলোকে চাৰ্জটো লয়, লেবাৰ চাৰ্জ 300 400 500 টকা লৈ লয়। সেই বস্তুটো মানে বাহিৰত নলয়, আৰু সেইটো বাচোৱাৰ কাৰণে আমি বাহিৰত কৰোঁ, কিন্তু বেছিয়ে আমাৰ হেৰি হৈ যায়, খৰচ হৈ যায়। এইটো ৰেষ্টৰুমটো চাওক কি ধুনীয়া। এতিয়া মানে ৰেষ্টৰুমটোত AC আছে, TV আছে। ইয়াতে বহি মই বহুত সময় টোপনি মাৰিলোঁ। আৰু এয়া মোৰ গাড়ীৰ কাম কমপ্লিট হ'ল, ধুই চুই ধুনীয়াকৈ উলিয়াই দিছে। এতিয়া মই এক্সিট পাছখন দিলোঁ, বিল মোৰ আহিছে 11,000 চামথিং আহিছে। তো এতিয়া মই যাওঁ আৰু চেল্ফটো হেৰি কৰিলোঁ, আৰু এই লাইটৰ কভাৰটো আছিলে সেইটো গুচাই দিলোঁ। মানে কি হয়, লাইটৰ কভাৰটো থাকিলে লাইটৰ পোহৰ বেছিকৈ নপৰে। বুলেটকেইখন চলাই কিন্তু ধুনীয়া লাগে। আৰু মোক হেৰিজনে ক'লে, তেখেতে মেকানিকজনে ক'লে যে এখন বোলে 450 গুৰিলা আহিব নতুনকৈ,
450 গৰিলা তেখেতে কৈছে সেইখন ল'লে ল'ব পাৰে ধুনীয়া 250 পৰা 260 ভিতৰত আহিব মানে 250,000 পৰা 260 ভিতৰত আহিব 450cc আৰু ধুনীয়া মোক তেখেতে দেখাই দিলে মডেলটো তেখেতসকলে মানে ট্ৰেইনিং লৈ আহিছিলে আমাৰ যিটো ৰয়েল এনফিল্ডৰ ট্ৰেইনিং চেণ্টাৰ আছে ডন বস্কোত নৰ্থ ইষ্টৰ এটাই আছে আৰু ডন বস্কোত আছে সেইটো তাত তেখেতসকলে বোলে ট্ৰেইনিং লৈ আহিছে ধুনীয়া বাইক হেৰি কৰিলে তো মই চব হেৰি কৰি আহিলোঁ চাওক কি ধুনীয়া বতৰ বৰষুণ দিছিলে অলপ আগতে আপোনালোকে দেখাই পাইছে কিন্তু এতিয়া বৰষুণ নাই ব্ৰহ্মপুত্ৰৰ পাৰত কি ধুনীয়া গাড়ীবিলাক কি স্পীডত গৈ আছে ময়ো মানে অলপ আজি বহুত দিনৰ মূৰত ভাল কৰিলোঁতো গাড়ীখন অলপ স্পীডত দাবাই চাওঁ লাগিছে কিন্তু যিমান দাবালেও মানে কি হয় বুলেটখন আপোনাৰ 350খন আপোনাৰ 680 আপ যাব গ'লে মানে কপে বুলেটৰ সেইটো বস্তু ভাল আপুনি বেছি স্পীডত যাব নোৱাৰে তো ঠিক আছে মই আহি পালোঁ মোৰ ফেভৰেট দিনটো একো খোৱা নাই আপোনালোকে গমেই পালে 10টাৰ পৰা তাতে আছোঁ হেৰি লৈ এই ৰঙিয়াৰে ল'ৰা এজন লগ পালোঁ তো এতিয়া মানে ইয়াতে বিৰিয়ানী অলপ খাই যাওঁ বুলি ৰখিলোঁ বিৰিয়ানী খাই যাওঁ আমি ইয়াতে বিৰিয়ানীৰ কাৰণে ৰখিলোঁ চাওক মোৰ ফেভৰেট বিৰিয়ানী কলকাতা বিৰিয়ানী আলু 1 পিচ চিকেন 2 পিচ ফুল প্লেট 110 টকাত খাই লৈ ধুনীয়া টেনশ্যন নাই পেট ভৰি গ'ল দিনটোৰ ইয়াতে হৈ গ'ল তো বলক এতিয়া মই ঘৰলৈ যাওঁ আৰু মানে ভাগৰ লাগিছে এনেকুৱা ভাগৰ লাগিছে মানে কি ক'ম আৰু এতিয়া এনেকুৱা লাগি আছে কিবাকৈ বিচনাখন পালে হ'ল আৰু বিচনাত পৰিব পাৰিলেই হ'ল এইটো চাৰিআলিৰ ৰাস্তাটো চাওকচোন বৰষুণ দি পিনে কি কৰি দিলে অলপো মানে ঠিক নকৰে যাতে মানুহকেইজনে অলপ শান্তি পায় নাই সেইটো নিবিচাৰে মোৰতো এনেকুৱা লাগে গাড়ী কোম্পানীবিলাকৰ লগত চৰকাৰৰ মিল আছে আৰে ৰাস্তা বেয়া কৰি থৈ দিয়া গাড়ী বেয়া হ'ব জল্দি তেতিয়াহে আমি বিক্ৰী কৰিব পাৰিম দিয়ক যা কি হওক বাৰু ঠিক আছে গাড়ী ইমান ধুনীয়াকৈ ধুই দিলোঁ আৰু লেতেৰাই হ'ব ইয়াতে বাৰু সামৰণি মাৰিলোঁ এইটো ব্লগৰ নেক্সট ব্লগত আপোনালোকক আকৌ লগ পাম নতুন হেৰিৰে ক'ত যাওঁ কি যাওঁ আপোনালোকে চাই থাকক নতুন ব্লগ পাই থাকিব থেংক ইউ ছাপোৰ্ট কৰিব